Hello aspirants, welcome back to the channel. So aspirants, আজি আমি ডিসকাস কৰিম ফৰেষ্টাৰ 1 এক্সপেক্টেড কাট অফ 2024. সো অফিচাৰ লেভেলৰ যে এক্সাম ইটোতো হৈ গ'ল, এতিয়া পষ্টপন হোৱাৰ কাৰণে যে ফৰেষ্ট গাৰ্ড ৰিক্ৰুটমেণ্ট ইটো 22 ডিচেম্বৰত হ'বলৈ গৈ আছে. সো ইয়াৰ আগতে আমি কিছুমান এক্সপেক্টেড কাট অফ আমি ডিসকাস কৰিম. ওকে, সো ফৰেষ্টাৰ 1ৰ সো ফাৰ্ষ্টতে আমি জানিব লাগিব যে ফৰেষ্টাৰ 1ৰ যে সিলেকশ্যন প্ৰসেছ ইটো দুটা হ'ব. ওকে, দুটা থাকে. এই দুটাটো কেনেকুৱা হ'ব? ফাৰ্ষ্টতে আপোনালোকৰ ৰিটেন এক্সাম হৈছে. ওকে, ৰিটেন এক্সাম হৈছে. ৰিটেন এক্সাম হোৱাৰ পিছত এতিয়া হ'ব আপোনালোকৰ যদি পাছ হয় তেনেহ'লে আপোনালোকে আৰু ফিজিকেল টেষ্ট দিবলৈ লাগিব. ওকে, ফিজিকেল টেষ্টত যোনে যোনে পাছ হয়, ফিজিকেল টেষ্ট লগতে মেডিকেল টেষ্ট হয় দেই, এইটো আপোনালোকে মনত ৰাখিব. মেডিকেল টেষ্টো হ'ব. যদি এইটো তিনিটা এক্সামত যদি আপোনালোকে পাছ হয় তেনেহ'লে আপোনালোকে অফিচাৰ হিচাপে ফৰেষ্টাৰ 1 হিচাপে আপোনালোকে কাম কৰিবলৈ পাৰিব বন বিভাগৰ. ওকে, চ' এতিয়া আপোনালোকে চাই লওক BTC ফৰেষ্টাৰ 1 এক্সপেক্টেড কাট অফ 2024-25 দি দিলোঁ. চ' যে আমি যদি কেটাগৰীটো চাওঁ, আমাৰ বিটিআৰত বৰ্তমান UR, OBC, SC, ST, EWS আৰু ৰিজাৰ্ভ ফৰ উইমেন থাকে. টোটেল মাৰ্কছটো আপোনালোকে চাই ল'ব দেই. টোটেল মাৰ্কছটো 100. ওকে, চবৰে 100 আৰু ইয়াতে নেগেটিভ মাৰ্কছ নাই. ওকে, এইটো আপোনালোকে জানে অলৰেডি যোনে যোনে এক্সাম দিছে, আৰু যোনে যোনে এক্সাম দিয়া নাই আপোনালোকে জানি লওক. আৰু এইপিনে চাই লোৱা গাইজ, এইটো যে এক্সামৰ টাইম ডিউৰেশ্যন, এই এক্সামৰ টাইম ডিউৰেশ্যনটো 2 আৱাৰ্ছকৈ হৈছিল. ওকে, 2 আৱাৰ্ছকৈ হৈছিল আৰু এটা কুৱেশ্যনত এটা মাৰ্কছ দিয়া হৈছিল হা. 1 question 1 marks আৰু ইয়াতে নো নেগেটিভ মাৰ্কিং. ওকে, ৰং হ'লে ইয়াতে একো নেগেটিভ মাৰ্ক নাই বা মাইনাছ নহয়. চ' চাই লোৱা গাইজ, ইয়াতে মই এক্সপেক্টেড মাৰ্কছটো ইপিনি দিয়া হৈছে. চ' URৰ কাৰণে আপোনালোকে যদি 75 to 85ৰ মাজত আছে তেনেহ'লে আপোনালোকে ফিজিকেল ফিটনেছটো জাৰি কৰি ৰাখি থওক. ওকে, চিলেকশ্যন হৈ আহিবা, বহুত চান্স আছে ইয়াতে. চ' ইয়াতে চাই লোৱা গাইজ OBC. ওকে, OBC 70 to 75 ইয়াতে আছে. SCটো চাই লোৱা গাইজ, SCটো 67 to 70 আৰু STটো চাই লওক গাইজ, STটো ইপিনি 65 to 70 আৰু লগতে EWSটো চাই লওক গাইজ, EWSটো ইয়াতে 55 to 65 যাবলৈ চান্স আছে. আৰু ৰিজাৰ্ভ ফৰ উইমেনৰ কাৰণে ৰিজাৰ্ভ থাকে হা, ইয়াতে 50ৰ পৰা 55. ওকে, 50 to 55 লৈকে ইয়াতে যাব, মানে চান্স আছে যাবৰ কাৰণে এক্সপেক্টেড কাট অফটো. চ' আপোনালোকে ভাবিব পাৰে যে ইমান ইজি কুৱেশ্যন এনচাৰ আহিছে কিন্তু ইমানখিনি মানে কম এক্সপেক্টেড কাট অফটো ইমানখিনি হ'ব ন, চ' ইয়াকে বেছিয়ে হ'ব এনেকৈ আপোনালোকে ভাবিছে কিজান, কিন্তু মোৰ মতে ইমানেই হ'ব. ওকে, এক্সপেক্টেড কাট অফ মানে ৰিয়েল কাট অফটো ইমানেই আহিব, কিয়নো আৰু দুটা এক্সাম আছে. এই দুটা এক্সামটো হ'ল আপোনাৰ ফিজিকেল টেষ্ট. ওকে, ফিজিকেল টেষ্ট হ'ব লগতে মেডিকেল টেষ্ট. ওকে, মেডিকেল টেষ্ট বহুত মানুহে বেছিকৈ নাম্বাৰ পাব পাৰে. ওকে দেই, বহুত মানুহে বেছি নাম্বাৰ পাব পাৰে, 90ও পাব পাৰে, কিন্তু তেওঁৰ যদি মেডিকেল কণ্ডিশ্যনটো যদি ভাল নহয় তেনেহ'লে এই 90+ পোৱা মানুহো ফেইল হৈ যাব. ওকে, যদি ফিজিকেল ডিউৰেশ্যনটোৱে যদি ভাল নহয়, 80+ পালেও বা 100 পালেও এই মানুহটোও ফেইল হৈ যাব. ওকে, চ' এইটো কাৰণে কাট অফটো বহুত কম যাব, কিয়নো আৰু দুটা এক্সাম আছে, মেডিকেল টেষ্ট আৰু ফিজিকেল টেষ্ট, এই দুটাটো আছে. এইটো কাৰণে আপোনালোকে ভয় খাব নালাগে, ইমান মানে বেছি নাযাব কাট অফটো. ওকে, বহুত ল' কাট অফ যাব. ওকে, চ' এইটো কাৰণে আপোনালোকে এতিয়ালৈকে প্ৰেক্টিছ কৰা নাই যদি আপোনালোকে প্ৰেক্টিছ কৰি ৰাখক. ওকে, আৰু বডিত মানে একদম তাগৰা বনাই ল'ব. ওকে, বডিটো গাইজ আপোনালোকে দাউৰি থাকিব. ওকে, দাউৰাটো নহয় মানে খোজকঢ়া হ'ব ইয়াতে. ওকে, চ' মই ভিডিঅ'টো ইয়াতে শেষ কৰি দিলোঁ. ওকে গাইজ, থেংক ইউ.